যিকোনো ধৰণৰ বিষৰ সমস্যাত বাৰু আপুনি ভুগি আছে নেকি বা আপোনাৰ পৰিয়ালত এনেকুৱা কোনোবা ব্যক্তি আছে নেকি যি ভয়ংকৰ বিষৰ সমস্যাত ভুগি আছে যেনে ধৰক অলপমান খোজকাঢ়িলেই ভৰি দুখন বিষায় আঁঠু দুটা বিষায় বহিলে আপুনি উঠিব নোৱাৰে ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পিছত আপুনি যেতিয়া আপোনাৰ ভৰি দুখন মাটিত পেলায় ভৰি দুখন আপুনি মাটিত পেলাব নোৱাৰে আপোনাৰ গোৰোহাৰ বিষ হয় গলধনৰ বিষ কঁকালৰ বিষত আপুনি আক্ৰান্ত নেকি বা পৰিয়ালত তেনেকুৱা ধৰণৰ বিষত আক্ৰান্ত কোনোবা ব্যক্তি আছে যদি এই ভিডিঅ'টো আপুনি অতি গুৰুত্ব সহকাৰে চাব কাৰণ এই ভিডিঅ'টোত মই আজি এনেকুৱা এটা চমৎকাৰী উপায়ৰ বিষয়ে আপোনাক ক'ম যিটো উপায়ৰ বিষয়ে আপুনি জানিলে 10-15 দিনৰ ভিতৰতেই শৰীৰৰ সমস্ত বিষৰ পৰা উপশম পাব পাৰিব কোনো ধৰণৰ টকা পইচাৰ খৰচ নাই ঘৰতে এটা সহজ পদ্ধতিৰ জৰিয়তে আপুনি আপোনাৰ শৰীৰৰ সকলো বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব এই ভিডিঅ'টো সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ যিসকল ব্যক্তিয়ে বিষৰ পৰা উপশম পাবলৈ পেইন কিলাৰ খাই খাই অভ্যস্ত হৈ গৈছে ডাক্তৰে চিকিৎসা কৰিও যিসকলে বিষৰ পৰা উপশম পোৱা নাই টেবলেট খাই খাই যিসকল ভাগৰি পৰিছে ডাক্তৰ সলাই সলাই যিসকল অভ্যস্ত হৈ গৈছে তেওঁলোকে এই ভিডিঅ'টো মনোযোগেৰে চাব কাৰণ আপুনি যদি অকণমান নিজৰ শৰীৰটোক সময় দিব পাৰে তেন্তে আপুনি নিশ্চিতভাৱে 10-15 দিনৰ ভিতৰত সকলো ধৰণৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰিব নমস্কাৰ মই কৃষ্ণ ভূঞা আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ আজিকালি প্ৰায়বোৰ মানুহেই বিষৰ সমস্যাত আক্ৰান্ত ঘৰখনৰ কোনোবা নহয় কোনোবা এজন সদস্যৰ নিশ্চয় কিবা নহয় কিবা এক বিষ থাকেই সেয়া ভৰিৰ বিষ হ'ব পাৰে আঁঠুৰ বিষ হ'ব পাৰে কঁকালৰ বিষ হ'ব পাৰে ভৰিৰ গোৰোহাৰ বিষ হ'ব পাৰে গলধনৰ বিষ হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ বিষে আজিকালি মানুহবোৰক কোঙা কৰি পেলাইছে বিষৰ পৰা উপশম পাবলৈ মানুহে পেইন কিলাৰ ব্যৱহাৰ কৰে পেইন কিলাৰে বিষটো দমাই ৰাখিব পাৰে কিন্তু সেই বিষ পেইন কিলাৰে চিৰদিনৰ কাৰণে নোহোৱা কৰিব নোৱাৰে কিন্তু আজি মই যিটো ঘৰুৱা উপায়ৰ বিষয়ে আপোনাক উল্লেখ কৰিম সেই উপায়টো যদি আপুনি কৰিব পাৰে তেন্তে আপুনি যিকোনো ধৰণৰ গাঁঠিৰ বিষ মাংসপেশীৰ বিষ যিকোনো ধৰণৰ বিষৰ পৰা আপুনি চিৰদিনৰ কাৰণে পৰিত্ৰাণ পাব পাৰিব গতিকে এই ভিডিঅ'টো একেবাৰে মন দি চাব প্ৰিয় দৰ্শক এটা কথা মন কৰিব যেতিয়াই আমাৰ শৰীৰৰ ভিতৰত দুডাল হাড় জোৰা লাগিব যিটোক আমি জইণ্ট বুলি কওঁ সেই জইণ্টটোত এনেকুৱা এটা নৰম লিকুইড পদাৰ্থ থাকে যিটোৱে সেই হাড় দুডাল ঘহনি খালে যাতে আমাৰ শৰীৰত বিষ নহয় সেই লিকুইড পদাৰ্থটোৱে বিষ নোহোৱাৰ কামখিনি কৰে যিটোক মেডিকেল ভাষাত কাৰ্টিলেজ বুলি কোৱা হয় এই কাৰ্টিলেজেই দুডাল হাড়ক ঘহনি খোৱাৰ পৰা ৰক্ষা কৰে এই কাৰ্টিলেজেই মানুহক সেইকাৰণে চলাফুৰা কৰাত বহুত সহায় কৰে কিন্তু যেতিয়াই মানুহৰ বয়স বাঢ়ি যায় শৰীৰটো যেতিয়াই মানুহৰ দুৰ্বল হৈ পৰে এই কাৰ্টিলেজো লাহে লাহে শুকাই যাবলৈ আৰম্ভ কৰে কেতিয়াবা সম্পূৰ্ণৰূপে শুকাই যায় এই কাৰ্টিলেজ যেতিয়া সেই কাৰ্টিলেজটো শুকাই যাব তেতিয়া হাড় দুডালৰ ঘহনি খালে আপোনাৰ নিশ্চিতভাৱে পেইন হ'ব এইটোকেই জইণ্ট পেইন বুলি কয় বহু মানুহে মূৰ তুলি চাবও নোৱাৰা হৈ যায় এটা সময়ত হাতৰ আঙুলিবোৰ মুঠি মাৰিব নোৱাৰা হৈ যায় আপুনিও চাগে বহুতেই কোৱা শুনিছে চিৰি বগাওঁতে দুটামান ষ্টেপ উঠোতেই মানুহৰ ভাগৰ লাগে বা বিষ অনুভৱ হয় অলপমান খোজকাঢ়িলেই ভৰি দুখনত বিষ হোৱা মানুহো চাগে আপুনি নিশ্চয় লগ পাইছে প্ৰতিখন ঘৰতেই চাগে এনেকুৱা দুই এজন মানুহ থাকেই এই সকলোবোৰে এটাই সংকেত প্ৰদান কৰে আপোনাৰ শৰীৰৰ কাৰ্টিলেজ শুকাই গৈছে পাতল হৈছে বা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে এতিয়া মই আপোনাক যিটো উপায়ৰ বিষয়ে ক'ম এই উপায়টোৱে আপোনাৰ শৰীৰৰ কাৰ্টিলেজ আকৌ এবাৰ সৃষ্টি হোৱাত ই সহায় কৰিব পুৰণা যিবোৰ বেয়া হোৱা জইণ্ট আছে সেই জইণ্টৰ স্থিতি মজবুত কৰাটো বা হাড়ক মজবুত কৰি ৰখাৰ ক্ষেত্ৰতো এই ঘৰুৱা উপায়টোৱে বহুত বেছি সহায় কৰিব এই ঘৰুৱা উপায়টোৰ কাৰণে আপোনাক দুটা বস্তুৰ প্ৰয়োজন হ'ব কিন্তু এই দুয়োটা বস্তু আপুনি কেনেদৰে মিক্স কৰিব কেনেদৰে তৈয়াৰ কৰিব কেনেদৰে ব্যৱহাৰ কৰিব সেইখিনি জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ এতিয়া আপুনি এই ঘৰুৱা উপায়টো মনোযোগেৰে শুনি লওক প্ৰথমে আপোনাক প্ৰয়োজন হ'ব এটা পৰিষ্কাৰ শুকান আইনাৰ বটল মনত ৰাখিব এই বটলটো কোনো কাৰণতে যাতে প্লাষ্টিকৰ নহয় কেৱল আৰু কেৱল আইনাৰ
বটলহে আপুনি ব্যৱহাৰ কৰিব। যেতিয়াই আমি কিবা এটা আয়ুৰ্বেদিক ঔষধ বা আয়ুৰ্বেদিক দৰৱ তৈয়াৰ কৰি প্লাষ্টিকৰ বটলত ৰাখোঁ, তেতিয়া সেই প্লাষ্টিকৰ বটলটোত আমি যেতিয়া সেই ঔষধিটো ৰাখোঁ, তাৰ কোৱালিটি লাহে লাহে বেয়া হোৱাৰ আশংকা থাকে। আপোনাৰ ঘৰত যদি বিশুদ্ধ সৰিয়হৰ তেল আছে, তেন্তে খুবেই ভাল কথা। কিন্তু এই উপায়টো যদি আপুনি অধিক প্ৰভাৱশালী কৰিব খুজিছে, তেন্তে মিঠাতেলৰ পৰিৱৰ্তে আপুনি তিল তেল ব্যৱহাৰ কৰক। কাৰণ তিল তেল সম্পূৰ্ণ প্ৰাকৃতিক, ইয়াত ভেজালকৰণৰ কোনো কথা নাথাকে আৰু যিকোনো ধৰণৰ বিষ উপশমৰ কাৰণে এই শীতৰ সময়ত এই তিল তেল আটাইতকৈ উত্তম বা সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। আনকি প্ৰাচীন ধাৰ্মিক আৰু আয়ুৰ্বেদিক গ্ৰন্থতো এই তিল তেলৰ উৎপত্তিৰ উল্লেখ আছে। তেল শব্দৰ আচল উৎপত্তি তিল শব্দৰ পৰাই হোৱা বুলি কোৱা হৈছে আৰু বাকী প্ৰায়বোৰ তেল পৰৱৰ্তী সময়তহে প্ৰস্তুত হৈছে। আয়ুৰ্বেদৰ প্ৰসিদ্ধ গ্ৰন্থ অষ্টাংগ হৃদয়তো স্পষ্টকৈ উল্লেখ আছে, যি ব্যক্তিয়ে প্ৰতিদিনে তিল তেলেৰে গোটেই শৰীৰটো মালিচ কৰে, জোৰকৈ নহয় খুব আলফুলেৰে তিল তেলেৰে যিজন ব্যক্তিয়ে শৰীৰটো মালিচ কৰে, তেওঁ জীৱনত সকলো ধৰণৰ বিষৰ পৰা ৰক্ষা পৰে বা পৰিত্ৰাণ পায়। শৰীৰৰ কোনো এটা স্থানতে বিষ আৰু নহয়। গতিকে আপোনালৈ এটা পৰামৰ্শ, বিশুদ্ধ মিঠাতেলৰ পৰিৱৰ্তে বিশুদ্ধ যদি আপুনি তিল তেল এই উপায়টোত ব্যৱহাৰ কৰে, ইয়াৰ প্ৰভাৱ দুগুণ বাঢ়ি যাব। এই উপায়টো সাংঘাতিক প্ৰভাৱশালী কৰিবৰ কাৰণে আপোনাক এটা বিশেষ বস্তুৰ প্ৰয়োজন হ'ব, সেয়া হৈছে কপোৰ। পূজা পাৰ্বণত কপোৰ ব্যৱহাৰ হয়। কপোৰ জ্বলাই দিব পাৰি। যিকোনো এখন গ্ৰচাৰীৰ দোকানলৈ গৈ আপুনি যদি কপোৰ বিচাৰে, আপোনাক কপোৰ দি দিব। পূজা পাৰ্বণৰ সামগ্ৰী পোৱা দোকানসমূহতো কপোৰ থাকেই। গতিকে কপোৰ ক'ৰ পৰা পাম বুলি আপুনি চিন্তা কৰিব নালাগে। যিকোনো এখন গ্ৰচাৰীৰ দোকানত আপুনি কপোৰ পাবই। মানুহে ভাবে পূজা পাঠ, আৰতি, ধাৰ্মিক কাৰ্যতহে এই কপোৰ ব্যৱহাৰ হয়। কিন্তু কপোৰৰ ব্যৱহাৰ কেৱল পূজা পাৰ্বণতেই সীমিত নহয়। পূজা পাৰ্বণৰ উপৰিও নাক যদি আপোনাৰ বন্ধ হৈছে, আপোনাৰ যদি চৰ্দি হৈছে, সেই বন্ধ নাক খুলিবলৈও কপোৰ ব্যৱহাৰ হয়। আনকি শৰীৰৰ ভিতৰত অক্সিজেন লেভেল উন্নত কৰি ৰাখিবলৈও এই কপোৰ ব্যৱহাৰ হয়। কপোৰৰ আটাইতকৈ উপকাৰী গুণটোৱেই হৈছে আমাৰ উশাহ নিশাহ, শ্বাস প্ৰশ্বাস উন্নত কৰিব পাৰে এই কপোৰে, আৰু আমাৰ লাং অৰ্থাৎ হাওঁফাওঁ এই কপোৰে মজবুত কৰি ৰাখে। এই কপোৰে আমাৰ শৰীৰটোক এক অদ্ভুত ধৰণৰ শক্তিও প্ৰদান কৰে। কিন্তু ইয়াত আজি আমি কপোৰ কেৱল বিষ নিৰাময়ৰ কাৰণেহে ব্যৱহাৰ কৰিম। এতিয়া আপুনি কি কৰিব লাগিব, এই বজাৰৰ পৰা যে আপুনি কিনি আনিব কপোৰখিনি, তাৰ আপুনি 2টা টুকুৰা ল'ব, মাত্ৰ 2টা টুকুৰা। সেই 2টা টুকুৰা আপুনি ভাঙিবলৈ চেষ্টা কৰক। টুকুৰাকেইটা ভাঙি আপুনি সেইখিনি গুড়ি কৰক। যেতিয়ালৈকে এই টুকুৰা 2টা ভাঙি গুড়ি কৰি আপুনি পাউডাৰৰ দৰে কৰিব নোৱাৰে, চূৰ্ণ বনাব নোৱাৰে, তেতিয়ালৈকে আপুনি সেইকেইটা গুড়ি কৰি ৰাখক। এটাই চাব, কোনো ধৰণৰ যাতে ডাঙৰ টুকুৰা বাকী ৰৈ নাযায়। কপোৰৰ সেই টুকুৰা 2টা যেতিয়া আপুনি গুড়ি কৰি পাউডাৰ বনাই ল'ব, তেতিয়া এই যে আপুনি আইনাৰ বটলটো আনি ৰাখিছিল, সেই আইনাৰ বটলটোত সেই পাউডাৰখিনি ভৰাই দিয়ক। আকৌ এবাৰ কথাখিনি মন দি শুনি লওক, অলপো কনফিউজ নহ'ব। এটা আইনাৰ বটল ল'ব, প্লাষ্টিকৰ নল'ব, আইনাৰ বটল ল'ব। সেই আইনাৰ বটলটোত আপুনি তিল তেল ভৰাই ৰাখক। যদি তিল তেল নাই, তেন্তে আপুনি বিশুদ্ধ মিঠাতেলো ভৰাই ৰাখিব পাৰে। তাৰপিছত আপুনি 2 টুকুৰা কপোৰ ল'ব। সেই কপোৰ 2 টুকুৰা আপুনি গুড়ি কৰি পাউডাৰ বনাব। তাৰপিছত যেতিয়া পাউডাৰ হৈ যাব, সেই পাউডাৰখিনি আপুনি আইনাৰ বটলটোত থকা সেই তেলখিনিৰ সৈতে মিক্স কৰি পেলাওক। এই যে আপুনি কপোৰখিনি তেলখিনিৰ সৈতে মিক্স কৰি পেলালে, তাৰপিছত আপুনি কি কৰিব জানে? সেইখিনি প্ৰায় 1 ঘণ্টামান প্ৰখৰ ৰ'দত ৰাখি দিয়ক। যদি গৰমৰ দিন হয়, তেন্তে 1 ঘণ্টামান ৰাখিলে আপোনাৰ কাৰণে যথেষ্ট। কিন্তু এতিয়া যিহেতু ঠাণ্ডাৰ দিন, ৰ'দ যিহেতু কোমল, সেইকাৰণে আপুনি অলপ বেছি সময় ৰাখিব। 1 ঘণ্টামান যেতিয়া আপুনি সেইখিনি ৰ'দত ৰাখিব, তেতিয়া সেইখিনি বহুত বেছি প্ৰভাৱশালী হৈ পৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপুনি বুজি লওক, এই তেলখিনি আপুনি কেনেকৈ কেতিয়া ব্যৱহাৰ কৰিব পাৰিব, কোনখিনি সময়ত ব্যৱহাৰ কৰিলে আপুনি আটাইতকৈ ভাল ৰিজাল্ট পাব, সেইখিনি জানি লোৱাটো দৰকাৰ। এই তেলখিনি আপুনি শৰীৰত লগোৱাৰ আটাইতকৈ উত্তম সময়টোৱেই হৈছে ৰাতিপুৱাৰ সময়খিনি।
বা আপুনি দিনৰ যিকোনো এটা সময়ত এই তেলখিনি শৰীৰত লগাব পাৰে। এটাই আপুনি চেষ্টা কৰিব, সন্ধিয়া হোৱাৰ পিছত বা ৰাতি শোৱাৰ পূৰ্বে এইখিনি আপুনি ব্যৱহাৰ নকৰিব। কাৰণ এইখিনি সময়ত মানুহৰ শৰীৰৰ তাপমান যথেষ্ট কমি থাকে। গতিকে এই সময়খিনিত আপুনি এই তেল ব্যৱহাৰ কৰিলে তাৰ প্ৰভাৱ বহুত বেছি গভীৰ নহ'ব। যেতিয়া আপুনি এই তেলখিনি লগাব, আপুনি আপোনাৰ হাতৰ তলুৱাত পৰ্যাপ্ত মাত্ৰাত এই তেলখিনি ল'ব আৰু সেই তেলখিনি দুয়োখন হাতেৰে আপুনি মোহাৰি ল'ব। হাত দুখনেৰে আপুনি মাজি ল'ব। যেতিয়া আপোনাৰ হাতৰ তলুৱাত সামান্য গৰম এটা অনুভৱ হ'ব, তেতিয়া আপুনি যিটো স্থানত বিষাই আছে সেই স্থানত হাতখনেৰে পাতলকৈ মালিচ কৰিব। জোৰকৈ নহয়, পাতলকৈ কৰিব। আপোনাৰ যদি গলধনত বিষ হৈছে, আপুনি গলধনত তেনেকুৱা কৰক। যদি আপোনাৰ কঁকালত বিষ হৈছে, কঁকালত তেনেকুৱা কৰক। গাঁঠিৰ যদি বিষ হৈছে, গাঁঠিবোৰত আপুনি তেনেকুৱা কৰক। কিন্তু মনত ৰাখিব, মালিচ সদায় কোমল হাতেৰেহে কৰা উচিত, জোৰেৰে নহয়। এই তেলখিনি লাহে লাহে আপোনাৰ ভিতৰলৈ গৈ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিব। যিমান বেছি সহজ এই তেলখিনি বনোৱাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সিমান বেছি গভীৰ আৰু প্ৰভাৱশালী। যদি আপুনি এই তেলখিনি দীঘলীয়া সময়ৰ কাৰণে ব্যৱহাৰ কৰি থাকিম বুলি ভাবিছে, তেন্তে আপুনি প্ৰতিদিনেই কমচে কম আধা ঘণ্টা এই তেলখিনি ৰ'দত ৰাখিব। আধা ঘণ্টা সম্পূৰ্ণ হোৱাৰ পিছত বটলটো পুনৰ ভিতৰলৈ লৈ আহিব। যেতিয়া আপুনি প্ৰতিদিনে এই বটলটো সূৰ্যৰ উত্তাপ পৰিবলৈ বাহিৰত ৰাখি দিব, তেতিয়া সূৰ্যৰ কিৰণ সেই বটলটোত পৰি তাৰ শক্তি যথেষ্ট বৃদ্ধি কৰে, যাক সূৰ্য চিকিৎসা বা ছান থেৰাপি বহুগুণে বাঢ়ি যায় বুলি কোৱা হয়। এই ৰ'দত থ'লে ইয়াৰ ঔষধীয় শক্তি বা গুণ আৰু অধিক প্ৰভাৱশালী হৈ পৰে, যাৰ ফলত এইখিনিয়ে শৰীৰলৈ গৈ সোনকালেই কাম কৰা আৰম্ভ কৰে। যদি আপুনি আপোনাৰ শৰীৰত থকা কিছুমান বিষ চিৰদিনৰ কাৰণে নোহোৱা কৰিব খুজিছে, তেন্তে এই উপায়টোৰ লগতে দুই এটা সৰু সুৰা কথা আপুনি মন দিয়াটো দৰকাৰ। যেনে ধৰক, ৰাতি শোৱাৰ পূৰ্বে কেতিয়াও দৈ, লাচ্চি বা যিকোনো ধৰণৰ টেঙাজাতীয় বস্তু নাখাব। এটাই চেষ্টা কৰিব, ৰাজমাহ, আলু, ফুলকবি, বগা চাউলৰ দৰে বস্তু কমকৈ সেৱন কৰিব। কাৰণ এইবোৰ বস্তুৱে শৰীৰৰ বাততত্ব বৃদ্ধি কৰে। যেতিয়া আপোনাৰ শৰীৰত বাত বেছিকৈ বাঢ়ি যাব, তেতিয়া বাত বিষত আপুনি ভোগা আৰম্ভ কৰিব। যিবোৰে বাত বিষৰ সৃষ্টি কৰে, সেইবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো খুবেই জৰুৰী। ইয়াৰ উপৰিও আপুনি ৰাতিপুৱা খালী পেটত মেথিগুটি খাব পাৰে। ইয়াৰ কাৰণে আপুনি প্ৰতিদিনে ৰাতি শোৱাৰ পূৰ্বে এচামুচ মেথি এগিলাচ পানীত ডুবাই ৰাখক। পিছদিনা ৰাতিপুৱাই সেই পানীখিনি আপুনি খালী পেটত সেৱন কৰক। যি চামুচ মেথি আপুনি পানীত তিয়াই থৈছিল, সেই মেথিখিনি আপুনি চোবাই চোবাই খাওক। এনেকুৱা কৰিলে আপোনাৰ শৰীৰৰ গেছ, এচিডিটি, আপোনাৰ গাটো যে গধুৰ গধুৰ লাগি থাকে, এই সকলোবোৰ সমস্যা নিশ্চিতভাৱেই দূৰ হ'ব। ইয়াৰ উপৰিও আপুনি যোগাসন কৰিব পাৰে, পৱনমুক্ত আসন কৰিব পাৰে। যদি আপুনি এই আসন প্ৰতিদিনে দুবাৰকৈ কৰে, তেন্তে নিশ্চিতভাৱে আপুনি আৰাম অনুভৱ কৰিব। এই ঘৰুৱা উপায়টো সন্দৰ্ভত আপোনাৰ ক'বলগীয়াখিনি আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপুনি যদি ইয়াত আৰু কিবা যোগ দিব খুজিছে, তেন্তে সেইখিনিও আমাক মুকলিকৈ কমেণ্টত জনাবলৈ নাপাহৰিব। এটা কথা, এনেকুৱা ধৰণৰ উপায় আপুনি যিমানে বিলাই দিব, মানুহৰ উপকাৰ সিমানে সাধন হ'ব। মিনিমাম 10জন মানুহলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। অন্ততঃ আপোনাৰ লগতে তেওঁলোকো উপকৃত হ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।